কষ্ট করিয়া করেছে একটা মাইক মাইক সকলোৱে আপোনালোকে গম পাইছে যে নগাঁও জিলাৰ উত্তৰাঞ্চলৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন গৌৰৱ উজ্জ্বল আমাৰ অঞ্চলৰ কাৰণে অনুষ্ঠান আৰু এই বিদ্যালয় ইতিমধ্যেই ৭৮ বছৰ পাৰ কৰিছে। আমি সন্মানীয় অধ্যক্ষ মহোদয়, প্ৰাক্তন অধ্যক্ষ মহোদয়ৰ লগতে বিদ্যালয়ৰ লগত জড়িত আৰু এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আলোচনা কৰিছিলোঁ যে আমি ইয়াৰ ৰজত জয়ন্তী অনুষ্ঠানটো অনুষ্ঠিত কৰিব লাগে, কিন্তু কৰোনা হোৱাৰ বাবে আমি কিছু পলম কৰিবলগীয়া হৈছে। সেয়ে 2024 চনৰ নৱেম্বৰ মাহৰ 9 আৰু 10 তাৰিখে আমি এই সোণালী ৰজত জয়ন্তী উৎসৱভাগ উদযাপন কৰিবলৈ ইতিমধ্যে আয়োজন কৰিছোঁ। সেইটো আমাৰ শেষ অনুষ্ঠান। ইতিমধ্যে আমাৰ ৰজত জয়ন্তীৰ প্ৰাৰম্ভিক অনুষ্ঠানবিলাক চলিয়ে আছে। বৃক্ষৰোপণ, স্বাস্থ্য শিবিৰ এইবিলাক আমাক চলি আছে। আমাৰ শেষ অনুষ্ঠানটো হ'ব নৱেম্বৰৰ 9 আৰু 10 তাৰিখ। কাৰ্যসূচীসমূহ আমাৰ বিশেষকৈ এই বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰাধান্য দি তেওঁলোকৰ শৈক্ষিক বিকাশৰ ওপৰত গুৰুত্ব দি অনুষ্ঠানবিলাক কৰা হ'ব আৰু লগতে আমাৰ সন্মানীয় চৰকাৰৰ বিষয়ববীয়া মন্ত্ৰীসকলক মাতি বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ কাৰণেও কিছু যাতে আমি কাম কৰিব পাৰোঁ তাৰ কাৰণেও চেষ্টা লোৱা হ'ব। আমি বিচাৰিম তেখেত আহিলেতো ভালেই, কিন্তু কৰ্মব্যস্ততাৰ মাজত যদি আহিব নোৱাৰে তাৰ কাৰণে আমি সাজু হ'ব লাগিব, প্ৰস্তুত হ'ব লাগিব, কাৰণ বহুত তেওঁ ব্যস্ততা। আজি আমাৰ মূল যিটো কাৰ্যালয় উৎসৱ উদযাপনৰ সেই কাৰ্যালয় উদ্বোধন কৰা হ'ল আৰু সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে বৃক্ষৰোপণৰ কাৰ্যসূচী ইতিমধ্যে কৰিছে আৰু এই বিদ্যালয়ত খুব ধুনীয়াকৈ 15 আগষ্টৰ কাৰ্যসূচীও ৰূপায়ণ হৈ আছে। গতিকে এটা ভাল পৰিৱেশ আৰু মই ভাবোঁ যে এই অঞ্চলৰ সকলো অকল ছাত্ৰ ছাত্ৰীৰ নহয় সকলোৰে বাবে এই ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এখন গৌৰৱৰ অনুষ্ঠান। মিল আছে। ৰূপহী নামটো এনেও শুৱলা। স্মৰণিকা হ'ব। ইতিমধ্যে আমাৰ প্ৰাক্তন প্ৰিন্সিপাল শ্ৰীযুত নাৰায়ণ বৰাদেৱক তাৰ দায়িত্ব দিয়া হৈছে, গতিকে তেওঁ এই কাৰ্যসূচী চলাই আছে। বহুত ভাল। আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৰে সহযোগিতা আছে, প্লাছ ওচৰৰ যিসকল স্বনামধন্য ব্যক্তি তেওঁলোকেও সহযোগিতা আগবঢ়াইছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও ফোনত যোগাযোগ কৰি আছে, গতিকে খুব সুন্দৰ, তেওঁলোকেও আগ্ৰহী, ভাল লাগিছে। আমি সকলোৱে গম পাইছোঁৱে যে আমাৰ বিদ্যালয় ইতিমধ্যে 75 বছৰ অতিক্ৰম কৰিলে 21 চনতে, কিন্তু আমি কিছু পলমকৈ এই অনুষ্ঠানভাগ আয়োজন কৰিবলৈ ব্যৱস্থা কৰিছোঁ আৰু আৰম্ভণি অৱশ্যে আমাৰ যোৱা 2023 চনতেই হৈছিলে। কিছু কাৰ্যসূচী আমি 23 চনতে পালন কৰিলোঁ আৰু মূল কাৰ্যসূচী
আমি অহা নৱেম্বৰ ইতিমধ্যে আমাৰ মাননীয় সভাপতি মহোদয়ে অৱগত কৰিছে যে অহা নৱেম্বৰ মাহৰ 9 আৰু 10 তাৰিখে মূল হয় শনিবাৰ আৰু নিশ্চয় ৰবিবাৰ পৰিছে আমি মূল কাৰ্যভাৰী সেই সময়তে পালন কৰিম বুলি আশা কৰিছোঁ হয় 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 ৰূপহী এটা ডাঙৰ ঐতিহ্য আছে তাতোকৈ আমাৰ বিদ্যালয় এটা ডাঙৰ ঐতিহ্য আছে এখন ঐতিহ্যমণ্ডিত বিদ্যালয় এসময়ত এই বিদ্যালয়ৰ পৰাই অসমৰ ভাৰতৰ বহুতো ৰথী মহাৰথী বৰ্তমানো কৰ্মৰত হৈ আছে বা তেখেতসকল এই বিদ্যালয়ৰ পৰাই শিক্ষা গ্ৰহণ কৰি সমাজত প্ৰতিষ্ঠিত হিচাপে পৰিচয় দিছে গতিকে আমাৰ এই অনুষ্ঠানভাগ আয়োজন কৰাৰ যিসকলে খবৰ পাইছে আমি জনাইছোঁ আৰু তেখেতসকলে এটা খুব সুন্দৰ উৎসাহ আমাক দিছে আৰু তেখেতসকলৰ আগ্ৰহতে সাৰথি কৰি আমি এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিম বুলি আশা কৰিছোঁ ইতিমধ্যে আমাৰ বিভিন্ন ব্যক্তিসকলৰ লগত যোগাযোগ হৈছে তেখেতসকলেও সঁহাৰি জনাইছে আশা ৰাখিছোঁ ৰূপহী অঞ্চলৰ ৰাইজৰ এক পূৰ্ণাংগ সহায় সহযোগিতাত সকলোৰে মানে এক পজিটিভ মাইণ্ড লৈ পেলাই আমি এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিম আৰু আশা কৰিছোঁ আমি নিশ্চয় সফল হ'ম